7th May ইণ্ডিয়ান আৰ্মিয়ে যিটো অপাৰেশ্যন সিন্দুৰ কৰিলে আপোনালোকৰ মনলৈ এনেকুৱা আহিছে নেকি যে সিন্দুৰ জাষ্ট পেহেলগাম এটেকৰ পিছত সেই কেইদিনতে প্লেন কৰি পেলাই কৰা বা অকল সেই কেইদিনৰ যিটো প্ৰডাক্ট হয় অপাৰেশ্যন সিন্দুৰ বা আপোনালোকৰ মনত এনেকুৱাও আহিছে নেকি যে যদি ইণ্ডিয়ান আৰ্মিয়ে জানিছিলি যে টেৰৰিষ্ট কেম্প ক'ত আছে তেতিয়াহ'লে কিয় পেহেলগাম এটেকটো হ'বলৈ দিলে তাৰ আগতে দেখোন আমি অপাৰেশ্যন সিন্দুৰ কৰি পেলাই আমি ভিতৰলৈ এণ্টাৰ কৰি যাব পাৰিলোহেঁতেন অ'কে তো যদি আপোনালোকৰ মনত তেনেকুৱা কথা আহিছিলে তো আজি আমি যিটো ছেকেণ্ড পাৰ্ট এতিয়া ষ্টাৰ্ট কৰিম তো আজি মই আপোনালোকৰ সকলো ডাউট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম অ'কে তো প্ৰথমতে পেহেলগাম এটেক হ'ল তাৰপিছত 7th May আমি পাকিস্তান টেৰিটৰীৰ ভিতৰত সোমাই গ'লোঁ পিঅ'কেত নহয় একদম মেইনলেণ্ড পাকিস্তানৰ ভিতৰত আৰু সোমাই পেলাই তাত যিমানবোৰ টেৰৰিষ্ট কেম্প আছিলে মাছুদ আজাহাৰ তাৰ বেছ আছিলে অফিচ আছিলে ঘৰ আছিলে সেই গোটেইবোৰ ডেষ্ট্ৰয় কৰিলোঁ অ'কে কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব সেই যে আমি যিটো চাৰ্জিকেল ষ্ট্ৰাইক কৰিলোঁ সেই চাৰ্জিকেল ষ্ট্ৰাইকটো এদিনৰ বা সেই এসপ্তাহৰ প্ৰডাক্ট নহয় আমি বহুত দীঘলীয়া সময় ধৰি সেইটো প্লেন কৰি আহিছোঁ আৰু এই অপাৰেশ্যন সিন্দুৰৰ এটা মানে ডাঙৰ বেকগ্ৰাউণ্ড আছে আৰু এটা লাৰ্জ মটিভ আছে মানে অ'কে তো আজি আপুনি গোটেই মানে ক্লাছটো চোৱাৰ পিছত আপোনালোকে সেইটো খুব সহজে বুজি পাব অ'কে আৰু জাষ্ট অপাৰেশ্যন সিন্দুৰটো সেই এটা ডাঙৰ প্লেনৰ জাষ্ট এটা সৰু পাৰ্টহে অ'কে তাৰ কাৰণে আমি খালি এটা বেকগ্ৰাউণ্ড আৰু অলপ টাইম লাইনটো বুজিব লাগিব অ'কে এটা কথা মন কৰিব অপাৰেশ্যন সিন্দুৰ আমি অলৰেডি 3টা চাৰ্জিকেল ষ্ট্ৰাইক কৰিলোঁ 2016ত উৰি এটেকৰ পিছত আমি চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলোঁ 2019ত আমি বালাকোট এয়াৰ ষ্ট্ৰাইক কৰিলোঁ অ'কে এই যিটো 2025ৰ অপাৰেশ্যন সিন্দুৰ এইটো এই বাকী দুটা চাৰ্জিকেল ষ্ট্ৰাইকতকৈ কিন্তু কমপ্লিটলি বেলেগ সেই কথাটো আপোনালোকে মনত ৰাখিব অ'কে এতিয়া একদম প্ৰথম পৰা আহোঁ 1947-48ত ইণ্ডিয়া পাকিস্তানৰ ফাৰ্ষ্ট ৱাৰ হ'ল আৰু সেই ৱাৰখন মিলিটেৰী টু মিলিটেৰী লেভেলত হ'ল ইণ্ডিয়ান মিলিটেৰীয়ে পাকিস্তান মিলিটেৰীৰ লগত যুদ্ধ কৰিলে আৰু পাকিস্তান বেয়াকৈ হাৰিলে ছেকেণ্ড 1965ত আকৌ মিলিটেৰী টু মিলিটেৰী লেভেলত এটেক হ'ল আৰু তাতো পাকিস্তান বেয়াকৈ হাৰিলে 1971ত আকৌ লাজ নাই আকৌ মিলিটেৰী টু মিলিটেৰী লেভেলত ৱাৰ হ'ল আকৌ পাকিস্তান বেয়াকৈ হাৰিলে তো তিনিবাৰ আমি পাকিস্তানক বহুত বেয়াকৈ হৰুৱালোঁ আৰু এই তিনিটা ৱাৰ কেনেকুৱা আছিলে মিলিটেৰী টু মিলিটেৰী লেভেলত আছিলে আৰু এই এনেকুৱা ৱাৰক কোৱা হয় কনভেনশ্যনেল লেভেল বা কনভেনশ্যনেল ৱাৰ অ'কে য'ত অনলি মিলিটেৰীহে এংগেজ হৈ থাকে অ'কে তো বৰ্ডাৰত সন্মুখীয়া যুদ্ধ হৈছিলে এই তিনিখন যুদ্ধৰ পিছত পাকিস্তানে শেষত বুজিলে যে এই যিমানবোৰ কনভেনশ্যনেল মেথডত ৱাৰ আছে তাত আমি ইণ্ডিয়াক হৰুৱাব নোৱাৰোঁ সেইটো চিয়'ৰ চ' আমি হাৰিম সেইটো চিয়'ৰ আৰু আমি আমাৰ ৰিচোৰ্চবিলাক হেৰুৱাম যদি আমি আকৌ যুদ্ধ কৰোঁ তেতিয়াৰ পৰা 71ৰ ৱাৰৰ পিছত পাকিস্তানে এটা কথা গম পালে যে আমি যুদ্ধ কৰিবৰ কাৰণে বা ইণ্ডিয়াক হৰুৱাবৰ কাৰণে আৰু বেলেগ বেলেগ অপশ্যন এক্সপ্ল'ৰ কৰিব লাগিব 1974ত ইণ্ডিয়াই ফাৰ্ষ্ট নিউক্লিয়াৰ ৱেপন টেষ্ট কৰিলে অ'কে এটা পিচফুল নিউক্লিয়াৰ এক্সপ্ল'জন কৰি আমি আমাৰ নিজৰ পাৱাৰটো দেখুৱালোঁ অ'কে যেতিয়াৰ পৰা 1974ত ইণ্ডিয়াই ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট কৰিলে তাৰপিছত পাকিস্তানৰ ৰাইজ জ্বলি পৰি মৰি 1975ৰ পৰা 1995লৈকে কমপ্লিট 20 years পাকিস্তানে সকলো ধৰণৰ উপায় অৱলম্বন কৰিলে নিজৰ নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰিবৰ কাৰণে অবভিয়াছলি তেওঁলোকৰ ওচৰত ৰিচোৰ্চ নাই পইচা নাই তেওঁলোকৰ ওচৰত তেনেকুৱা ব্ৰেইন নাই আৰু তেওঁলোকক নিউক্লিয়াৰ ৱেপন ডেভেলপমেণ্ট কৰিবলৈ বেলেগ দেশে হেল্প নকৰে সেইটো তেওঁলোকেও বুজি পায় তো সেইকাৰণে তেওঁলোকে যিমানবোৰ ইলিগেল ৱে আছিলে যিমানবোৰ স্মাগলিঙৰ ৰুট আছিলে সেই গোটেইবোৰ ডেভেলপ কৰিলে ইউজ কৰিলে আৰু বেলেগ দেশক ফাঁকি দি পেলাই শেষত কি কৰিলে নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰিলে ফাইনেলি অ'কে আৰু যিমানবোৰ বেয়া উপায় ভুল উপায় অৱলম্বন কৰিবলগীয়া হৈছিলে চব তেওঁলোকে কৰিলে ফাদাৰ অফ পাকিস্তান নিউক্লিয়াৰ ৱেপন কোন হয় আব্দুল কাদিৰ খান মনত ৰাখিব এই নামটো যে আব্দুল কাদিৰ খান তেওঁৰ প্ৰচেষ্টাতে পাকিস্তানে কি কৰিব পাৰিলে নিউক্লিয়াৰ ৱেপন ডেভেলপ কৰিব পাৰিলে তেওঁ এজন মানে চাইণ্টিষ্ট আছিলে হলেণ্ডৰ পৰা তেওঁ নিউক্লিয়াৰ ৱাৰহেড চুৰ কৰিলে অ'কে তাৰপিছত কমপ্লিট ব্লু প্ৰিণ্টটো তেওঁ চুৰ কৰিব পাৰিলে আৰু সেই তেওঁ নিউক্লিয়াৰ ব্লু প্ৰিণ্ট চুৰ কৰি পেলাই তেওঁ পাকিস্তানলৈ অনাৰ লগতে বেলেগ দেশবিলাককো যেনে চৌদি
ওকে ইৰাক সেই দেশবিলাককো বাচিলে মানে বেচিলে ওকে তো সেইটো এটা কমপ্লিটলি ছেপাৰেট টপিক সেইটো আমাৰ দৰকাৰ নাই কিন্তু এট লাষ্ট আব্দুল কাদিৰ খানৰ প্ৰচেষ্টাত পাকিস্তানে যেনিবা নিউক্লিয়াৰ ডেভেলপ কৰিলে ওকে আমি 1998ত সেকেন্ড নিউক্লিয়াৰ টেষ্ট কৰিলো 1998ৰ মেত পাকিস্তানে ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট কৰিলে আৰু ইণ্ডিয়াক দেখুৱালে যে চোৱা আমিও নিউক্লিয়াৰ ডেভেলপ কৰিব পাৰিলো ওকে সো এতিয়া যেতিয়া ইণ্ডিয়াৰো নিউক্লিয়াৰ ৱেপন আছে আৰু পাকিস্তানেও নিজৰ নিউক্লিয়াৰ ৱেপন দেখুৱালে তেতিয়া পাকিস্তানে এটা নতুন প্লেন বনালে ওকে আৰু নিজৰ ষ্ট্ৰেটেজিটো চেঞ্জ কৰিলে চেঞ্জটো কি প্ৰথমতে তেওঁলোকে এটা এক্সপেৰিমেণ্ট কৰি চালে 1999ত কাৰ্গিল ৱাৰ হ'ল ওকে সেই কাৰ্গিল ৱাৰত পাকিস্তানে ইণ্ডিয়াৰ টেৰিটৰি অকুপাই কৰিলে তাকো ইলিগেলি টেৰৰিষ্ট ইউজ কৰি পেলাই ইণ্ডিয়াৰ টেৰিটৰি অকুপাই কৰিলে পাকিস্তানে হেবাৰ ভাবিলে যে ইণ্ডিয়াই চাগে ৰিপ্লাই নিদিব ওকে মানে ৰেছপন্স নকৰিব কিয় কাৰণ পাকিস্তানৰ হাতত এবাৰ নিউক্লিয়াৰ ৱেপন আছে আৰু ইণ্ডিয়াই সদায় নো ফাৰ্ষ্ট ইউজ হেতু ডক্ট্ৰিনত বিলিভ কৰে তো পাকিস্তানে ভাবিলে যে ইণ্ডিয়াৰ হাতত এটাই উপায় আছে যে ইণ্ডিয়া এটা বাৰ্গেনিং কৰিব আহিব ওকে তো আমি হেতুত সাকসেসফুল হম এইবাৰ কাৰ্গিলত বাট ইণ্ডিয়াই বহুত ষ্ট্ৰং ৰিপ্লাই দিলে পাকিস্তানী ফোৰ্সক ৰিমুভ কৰিব পাৰিলে আৰু যিমানবোৰ ক্যাপচাৰ পাকিস্তানী টেৰৰিষ্টে ইলিগেলি অকুপাই কৰিছিলে মিলিটাৰী ইলিগেলি অকুপাই কৰিছিলে সেইখিনি আকৌ আমি ৰিক্যাপচাৰ কৰিলো আৰু যিমানবোৰ পাকিস্তানী মিলিটেন্ট আছিল সবকে আমি খেদাই পঠিয়ালো আৰু সকলো ফালৰ পৰা আমি জয় হলো অল ৰিজনত তো পাকিস্তানে তাত ফাৰ্ষ্ট লেসনটো পালে হেতু সেকেন্ড লেসন কাৰণ ফাৰ্ষ্ট লেসনটো অলৰেডি 1971 ৱাৰ শেষ হোৱাৰ পিছতে তেওঁ পাই থৈছিল সেকেন্ড লেসনটো পাকিস্তানে পালে যে যিকোনো ধৰণৰ মিলিটাৰী এক্টিভিটি লাগিলে আমাৰ হাতত নিউক্লিয়াৰ থাকক বা নাথাকক ওকে আমি হাৰিমে ইণ্ডিয়াই আমাক প্ৰত্যুত্তৰ দিবই তো আমাৰ হাতত উপায় নাই মানে প্ৰথমতে তেওঁলোকে ভাবিছিলে যে নিউক্লিয়াৰ আছে কাৰণে ইণ্ডিয়াই সাহস নকৰিব কাৰণ ইণ্ডিয়াইটো নিউক্লিয়াৰ ইউজ নকৰে তো ইণ্ডিয়া বাৰ্গেনিং কৰিব আহিব বাট ইণ্ডিয়াই যেতিয়া প্ৰত্যুত্তৰ দিলে তেতিয়া পাকিস্তানে সেই কথাটো বুজিবলৈ সক্ষম হ'ল এতিয়া পাকিস্তানে সেকেন্ড এক্সপেৰিমেন্টটো কৰিলে সেকেন্ড এক্সপেৰিমেন্টটো কি ফাৰ্ষ্ট এক্সপেৰিমেন্টটো কাৰ্গিলতে শেষ হ'ল হেতু গম পালে যে নহব সেকেন্ড এক্সপেৰিমেন্টটো কি সেকেন্ড এক্সপেৰিমেন্টটোত পাকিস্তানে এটা খুব সাংঘাতিক কাম কৰিলে পাকিস্তানে জয়সি মোহাম্মদক ইউজ কৰি পেলাই ইণ্ডিয়ান পাৰ্লিয়ামেন্টত এটেক কৰালে ওকে আৰু হেতু এটা খুব দুৰ্ভাগ্যজনক আপোনালোকে শুনিছে চাগে আৰু হেতু পিওৰলি টেৰৰিষ্ট এটেক আছিল পাকিস্তানে গম পালে যে আমি কনভেনশনাল ৱাৰ আৰ্মি লেভেলত আমি জিকিব নোৱাৰো সেই কাৰণে এতিয়া আমি ইনডাইৰেক্ট মেথডেদি মানে ইণ্ডিয়ান টেৰৰিষ্টক ইলিগেল ৰুটেদি কি কৰিলে ইণ্ডিয়া মেইনল্যান্ড ইণ্ডিয়াত প্ৰৱেশ কৰিলে আৰু যিকোনো এটা ষ্ট্ৰেটেজিক লোকেশন যিটো আমাৰ কাৰণে নেশনাল ইম্পৰ্টেন্স হয় যেনে আমাৰ পাৰ্লিয়ামেন্ট সেই পাৰ্লিয়ামেন্টত এটেক কৰালে জাস্ট পাকিস্তানে এই বস্তুটো চাব বিচাৰিছিলে যে এই টেৰৰিষ্ট এটেকৰ পিছত ইণ্ডিয়াই কেনেকৈ ৰিপ্লাই দিয়ে কাৰণ মিলিটাৰী এটেকটো কোনো পধ্যে নহব সো এতিয়া পাকিস্তানে হেতু টেষ্ট কৰি চালে ইণ্ডিয়াক যে এতিয়া ইণ্ডিয়াৰ ৰেসপন্সটো কেনেকুৱা হ'ব ওকে ইণ্ডিয়া কেনেকৈ ৰিটালিয়েট কৰিব ওকে আৰু যদি কেনেবাকে ইণ্ডিয়াই আগৰ নিচিনাকৈ প্ৰত্যুত্তৰ দিয়ে পাকিস্তানে হেতু ৰেডি কৰি থৈছিলে যে আমি আকৌ নিউক্লিয়াৰ ৱেপনৰ ধমকি দিম আৰু দৰকাৰ হলে হেতু প্ৰিপেয়াৰ কৰি ৰেডি কৰি দেখুৱাম কাৰণ অবভিয়াছলি ইণ্ডিয়াইটো ইউজে নকৰে ওকে কিন্তু এইবাৰ আমাৰ কাৰণে এটা বেয়া কথা হ'ল কি যে ইণ্ডিয়াই যেনেকৈ ষ্ট্ৰংলি ৰিপ্লাই দিব লাগিছিলে পাৰ্লিয়ামেন্ট এটেকৰ সেই ৰিপ্লাইটো দিবলৈ আমি সক্ষম নহলো ওকে আমি প্লেন কৰিলো আমি অপাৰেচন পৰাক্ৰম আনিলো কিন্তু তাতো বহুত ড্ৰবেক থাকিলে ক'বলৈ গ'লে আমি যেনেকৈ সেই ইমান এটা ডাঙৰ এটেকৰ ৰিপ্লাই দিব লাগিছিলে সেই এটেকটো নিদিলো এইবাৰ পাকিস্তানে বুজি পালে যে ইণ্ডিয়াৰ এইটো এটা ড্ৰবেক আছে সো যদি আমি এনেকুৱা ধৰণে এটেক কৰো তেতিয়াহলে ইণ্ডিয়াই নিজৰ মানে ৰেসপন্সটো বা ৰিপ্লাইটো সেই ষ্ট্ৰংলি দিব নোৱাৰিব চাগে এটা পাকিস্তানে নেক্সট এক্সপেৰিমেন্টৰ কাৰণে ৰেডি হ'ল তো তাৰ পিছত আকৌ 2008ত 26/11 আমি কথা সবে শুনিছো সো মুম্বাইত তাজ হোটেলত এটেক হ'ল সেম থ্ৰো লস্কৰে তাইবা আৰু তাৰ পিছত আমি যদি চাওঁ মানে আপুনি চাব যে কাৰ্গিল ৱাৰৰ পিছত 2000ৰ পিছত কন্টিনিউ এটা সিৰিজ অফ এটেক হৈছে সিৰিজত এটেক কৰিছে পাকিস্তানে এহু সব টেৰৰিষ্ট এটেক মাল্টিপল বম ব্লাষ্ট কিবা কিবি হ'ল আৰু তাৰ ভিতৰত পাৰ্লিয়ামেন্ট এটেকত হেতু
মুম্বাই এটেকত আমি হেতু মানে কিমান এটা দুখত ঘটনা ওকে বাট প্ৰবলেমটো কি হ'ল ইয়াত প্ৰবলেমটো হ'ল যে ইণ্ডিয়াই যেনেকে এই এটেক কেইটা ৰিপ্লাই দিব লাগিছিলে এই টেৰৰিষ্ট এটেক কেইটা ৰেছপন্স কৰিব লাগিছিলে হ'ল আমি ৰিটালিয়েট কৰাত ফেইল হ'লো হ'ল আমি বাৰে বাৰে কি কৰিলোঁ যে ৰিকুৱেষ্ট হ'ল আমি বাৰ্গেনিং কৰিব ট্ৰাই কৰিলোঁ আমি ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত সেই কথাটো উঠালোঁ মিডিয়াৰ থ্ৰুৱেদি সেই মানে পাকিস্তানৰ ইমেজটো বেয়া কৰিবলৈ চালোঁ মানে আমি যিমানবোৰ মানে নন কাইনেটিক লাষ্ট যোৱাকালি আমি গম পাইছিলোঁ কাইনেটিক নন কাইনেটিক কি যে যিমানবোৰ নন কাইনেটিক মেথড আছিলে সেই নন কাইনেটিক মেথডবোৰহে আমি এডপ্ট কৰিলোঁ অ'কে আমি কাইনেটিক মেথডবোৰ এডপ্টেই নকৰিলোঁ আৰু তাৰ ফলত পাকিস্তানৰ কনফিডেন্সটো বাঢ়ি গ'ল পাকিস্তানে এই লুপ হ'লটো বিচাৰি পাই গ'ল পাকিস্তানে গম পাই গ'ল যে ইণ্ডিয়াক যদি তেনেকৈ এটেক কৰা হয় ভিতৰত সোমাই পেলাই ইণ্ডিয়াক আঘাত কৰা হয় তেতিয়াহ'লে ইণ্ডিয়াই ৰেছপন্স নিদিব বাট 2024 পৰা সেই কথাটো চেঞ্জ হ'ল ইণ্ডিয়াই সেইটো কথা ৰিয়েলাইজ কৰিলে আমাৰ নতুন গভৰ্ণমেণ্ট আহিলে আৰু সেই কথাটো ৰিয়েলাইজ কৰা গ'ল যে যদি আমি একো প্ৰত্যুত্তৰ নিদিওঁ ষ্ট্ৰং ৰিপ্লাই নিদিওঁ তেতিয়াহ'লে পাকিস্তানে টেৰৰিষ্টৰ হতুৱাই বাৰে বাৰে এইটো কাম কৰাই থাকিব চ' এইবাৰ 2024 পিছত আমি প্লেন বনালোঁ এটা ষ্ট্ৰেটেজি বনালোঁ যে এইবাৰ কেনেকৈ কাইনেটিক ৰিটালিয়েশ্যন কৰিব পাৰি কেনেকৈ ষ্ট্ৰং প্ৰত্যুত্তৰ দিব পাৰি অ'কে আৰু ষ্ট্ৰং প্ৰত্যুত্তৰ দিবলৈ আমি দুটা নিজৰ এজেণ্ডা বনালোঁ প্ৰথম এজেণ্ডাটো হৈছে যে এনেকুৱা হ'ব নালাগিব যে নিউক্লিয়াৰ ৱেপন বা নিউক্লিয়াৰ ৱাৰৰ কথা আহি যায় চ' আমি পাকিস্তানক একদম অপৰচুনিটি দিব নহ'ব যে পাকিস্তানে ইণ্ডিয়াক ব্লেম কৰে আৰু নিউক্লিয়াৰ ইউজ কৰাৰ ধমকি দিয়ে অ'কে বা নিউক্লিয়াৰ ৱাৰৰ কথা মানে ওলায় তো প্ৰথম কথাটো চৰ্তটো সেইটো যে আমি পাকিস্তানক অপৰচুনিটি নিদিওঁ অ'কে ছেকেণ্ড কামটো আমি কৰিব লাগিব যে আমি পাকিস্তানৰ যিমান টেৰৰিষ্ট গ্ৰুপ আছে যিমান ডিফেন্স ছিষ্টেম আছে সেইবোৰ হিট কৰিব লাগিব যিবোৰ ইলিগেল বেছ আছে সেই ইলিগেল বেছবোৰ হিট কৰিব লাগিব আৰু তাৰ লগতে আমি কেনেবাকৈ পাকিস্তান ইকনমিত হিট কৰিব পাৰোঁ নেকি হ'ল কিছুমান চেঞ্চিটিভ বস্তু যেনে ৱাটাৰ এতিয়া আমি কি কৰিলোঁ ইণ্ডাছ ৱাটাৰ ট্ৰিটি আমি বেন কৰিলোঁ ছাছপেণ্ড কৰিলোঁ চ' সেই তেনেকুৱা ইকনমি ৱাটাৰ সেই ধৰণৰ ষ্ট্ৰেটেজিক বস্তুত আমি কেনেবাকৈ হিট কৰিব পাৰোঁ নেকি অ'কে তো সেই এজেণ্ডা অনুসৰি যেতিয়া নেক্সট 2016ত টেৰৰিষ্ট এটেক হ'ল আমিও সেই বছৰেই কি কৰিলোঁ এই যিটো উৰি এটেক আছিলে তাৰ এটা ৰিপ্লাই দিলোঁ সেইটো হৈছে চাৰ্জিকেল অপাৰেশ্যন 2016ত আৰু সেইবাৰ ইণ্ডিয়ান আৰ্মিয়ে কি কৰিলে পাক অকুপাইড কাশ্মীৰত সোমালে আৰু সোমাই পেলাই অলমষ্ট 40 টেৰৰিষ্টৰ সেই টেৰৰিষ্টখিনি জৈছে মহম্মদৰ এণ্ড লস্কৰ ই তইবাৰ আছিলে 40 টেৰৰিষ্ট আমি তাতে মাৰি দিলোঁ আৰু মাৰি পেলাই আমি উভতি আহিলোঁ আমাৰ কোনো এজন মানুহ মানে কাৰো হাৰ্ম নহ'ল বুজি পালোঁ এইটো আছিলে ইণ্ডিয়াৰ ফালৰ পৰা এটা ষ্ট্ৰেটেজিক এক্সপেৰিমেণ্ট ইণ্ডিয়াই চালে যে যদি আমি পাকিস্তানৰ এই এটেকবোৰৰ টেৰৰিষ্ট এটেকবোৰৰ আমি ৰিপ্লাইটো এনেকৈ দিওঁ ষ্ট্ৰংলি দিওঁ আমি ভিতৰত সোমাই পেলাই গৈ মাৰোঁগৈ তেতিয়ানো পাকিস্তানে কি ৰেছপন্স কৰে হ'ল পাকিস্তানে কিবা ৰিপ্লাই দিয়ে নেকি আৰু ইণ্ডিয়াই এইটো কথা গম পাইছিলে যে পাকিস্তানে কেতিয়াও কোনো ধৰণৰ ৰিপ্লাই বা ৰেছপন্স নিদিয়ে কিয় নিদিয়ে বিকজ ইণ্ডিয়াই পিঅ'কেত সোমাই পেলাই কাক ডেষ্ট্ৰয় কৰিলে কাক ধ্বংস কৰিলে কাক মাৰিলে টেৰৰিষ্ট মাৰিলে আৰু টেৰৰিষ্ট যিবোৰ বেছ আছিলে টেৰৰিষ্ট ট্ৰেইনিং কেম্প আছিলে সেইবোৰ ধ্বংস কৰিলে যদি পাকিস্তানে এডমিট কৰিলেহেঁতেন যে হয় ইণ্ডিয়া আমাৰ পিঅ'কে বা আমাৰ ৰিজনত সোমাই আহি পেলাই সেইটো কাম কৰিছে ইণ্ডিয়াই যিটো কৰিব নালাগে তেতিয়াহ'লে পাকিস্তান ফচিলেহেঁতেন মানে পাকিস্তানে ইনডাইৰেক্টলি এইটো কথা একচেপ্ট কৰিছে যে হয় পাকিস্তানত টেৰৰিষ্ট আছে তো সেইটো ইণ্টাৰনেশ্যনেলি তেওঁলোকৰ এটা ইমেজ বেয়া হৈ গ'লহেঁতেন যে যদি আমি টেৰৰিষ্ট পোহপাল দিওঁ আৰু ইণ্ডিয়া আহি পেলাই সেইখিনি মাৰিলে যদি সেইটো একচেপ্ট কৰিলেহেঁতেন আৰু যদি পাকিস্তানে কেনেবাকৈ ন' বুলি কয় যে মানে ইণ্ডিয়াই এটেক কৰা নাই অ'কে তো তেতিয়াও সেইটো ইণ্ডিয়াৰ কাৰণে প্ৰফিট কাৰণ ইণ্ডিয়াই আকৌ চান্স পাব পাকিস্তানৰ ভিতৰত সোমাই পেলাই মাৰিবলৈ তো দুইটা কেছতে যদি পাকিস্তানে এডমিটো কৰে যে ইণ্ডিয়া সোমাই আহি আমাক মাৰিছেহি তেতিয়াও ফচে পাকিস্তান কাৰণ পাকিস্তানে এডমিট কৰিছে যে ইনডাইৰেক্টলি একচেপ্ট কৰিছে যে আমি টেৰৰিষ্ট পোহপাল দি ৰাখিছিলোঁ আৰু যদি নকৰে যে নাই মৰা ইণ্ডিয়াটো একোৱে কৰা নাই একো এক্টিভিটি কৰা নাই তেতিয়া আমি আকৌ চান্স পাওঁ যে আমি আকৌ সোমাই গৈ পেলাই পাকিস্তানৰ ৰিজনত গৈ মাৰিমগৈ অ'কে বহুত কেছত ইণ্ডিয়াৰে প্ৰফিট
তো পাকিস্তান এটা মানে ডিনাইবিলিটি গেমত ফচি গ'ল মানে হ'ল চ' একচেপ্ট কৰিলেও প্ৰব্লেম ৰিজেক্ট কৰিলেও প্ৰব্লেম তাৰপিছত 2019ত যেতিয়া আকৌ টেৰৰিষ্ট এটেক হ'ল তেতিয়া আকৌ আমি কি কৰিলোঁ বালাকোটত এয়াৰ এটেক কৰিলোঁ অ'কে সেইটো আমাৰ আছিলে ছেকেণ্ড চাৰ্জিকেল ষ্ট্ৰাইক তো এতিয়া আমি এটা নতুন এক্সপেৰিমেণ্ট কৰিলোঁ ইণ্ডিয়াই প্ৰথম এক্সপেৰিমেণ্টটোতো গম পালোঁ যে আমি পাকিস্তানত পিঅ'কেত সোমাই মাৰিব পাৰিম ছেকেণ্ড টাইম যেতিয়া আমি বালাকোটত এটেক কৰিলোঁ তাত কেনেবাকৈ আমি এইটো এক্সপেৰিমেণ্ট কৰিলোঁ যে কেনেবাকৈ আমি পিঅ'কেৰ পৰা আৰু ভিতৰলৈ সোমাই যাব পাৰি নেকি কেনেবাকৈ আমি মেইনলেণ্ড ইণ্ডিয়াত সোমাই যাব পাৰি নেকি আৰু সোমাই পেলাই মেইনলেণ্ড পাকিস্তানত সোমাই যাব পাৰি নেকি আৰু সোমাই পেলাই টেৰৰিষ্ট কেম্প ডেষ্ট্ৰয় কৰিব পাৰি নেকি চ' বালাকোট এটেকত আমি ইণ্ডিয়ান আৰ্মিয়ে ক'লৈকে সোমাই গ'ল খাইবাৰ পাখতুন প্ৰভিন্সত গৈ সোমাই তাত এটেক দিলে হ'ল আৰু খাইবাৰ পাখতুনত যিমানবোৰ টেৰৰিষ্ট বেছ আছিলে টেৰৰিষ্ট লঞ্চ পেড আছিলে সেই লঞ্চ পেডবোৰ আমি ডেষ্ট্ৰয় কৰিবলৈ ছাকচেছ হ'লোঁ ছেইম আকৌ যেতিয়া এটেকটো হৈ গ'ল যেতিয়া ইণ্ডিয়ান আৰ্মি এডমিট কৰিলে যে অ'কে আমি আৰু গোটেই পাব্লিছ কৰি দিলে ইমেজ তো তেতিয়া আকৌ পাকিস্তান সেই ডাইলেমাত ফচি গ'ল যদি একচেপ্ট কৰে যে হয় কৰিছে এটেক তেতিয়াহ'লে আকৌ মানে টেৰৰিষ্ট পুহিছে আৰু যদি নাই কৰা বুলি কয় আকৌ মানে ওপৰত উৰি চাৰ্জিকেল ষ্ট্ৰাইক হ'ল তাৰপিছত আকৌ বালাকোটত হ'ল আকৌ কৰিব ইণ্ডিয়াই চান্স পাই গৈ থাকিব তো ইণ্ডিয়াই এই দুইটা চাৰ্জিকেল ষ্ট্ৰাইকৰ পৰা এটা বস্তু ক্ৰেক কৰিব পাৰিলে যে আৰু কনফিডেন্সটো আমাৰ বাঢ়ি গ'ল যে আমি যদি পিঅ'কেৰ পৰা ভিতৰত সোমাই মেইনলেণ্ড পাকিস্তানতো এটেক কৰোঁ আৰু তাতো যদি আমি টেৰৰিষ্ট কেম্প বা ট্ৰেইনিং গ্ৰাউণ্ড বা লঞ্চ পেড ডেষ্ট্ৰয় কৰোঁ তেতিয়াও কিন্তু আমি পাকিস্তানে সেইটো ৰিপ্লাই দিব নোৱাৰিব কাৰণ পাকিস্তান তেতিয়া সেই ডাইলেমাটোত ফচি যাব যে কি কৰোঁ একচেপ্ট কৰোঁ নে নকৰোঁ বাট ইয়াৰ কাৰণে আমাক খুব প্ৰিচাইজ ইণ্টেলিজেঞ্চ লাগিব এতিয়া পেহেলগামলৈ আহোঁ পেহেলগামত ঘটনাটো কি হ'ল এতিয়া শুনক এতিয়া পেহেলগামত কি হ'ল যে এটা টেৰৰিষ্ট গ্ৰুপ নামটো ৰেজিষ্টেন্স ফ্ৰণ্ট কালি মই কৈছিলোঁ যে ৰেজিষ্টেন্স ফ্ৰণ্ট কোন হয় আপোনালোকে লাষ্ট ভিডিঅ'টোত কালিৰ ভিডিঅ'টোত শুনিছে চাগে যে ৰেজিষ্টেন্স ফ্ৰণ্ট কি ৰেজিষ্টেন্স ফ্ৰণ্ট একো নহয় জাষ্ট লস্কৰে তাইবাৰ এটা ছাব গ্ৰুপ মানে লস্কৰে তাইবাৰ জাষ্ট নামটো সলনি কৰিছে তেওঁলোকে কি কৰিলে চিভিলিয়ান মাৰিলে এক নম্বৰতে হ'ল দুই নম্বৰতে তেওঁলোকে টুৰিষ্ট মাৰিলে চিভিলিয়ান মাৰিলে তেওঁলোকে টুৰিষ্ট মাৰিলে তাৰপিছত তেওঁলোকে লোকেল তাৰ যিখিনি লোকেল পিপুল সেই লোকেল পিপুলখিনিকো তেওঁলোকে হাৰ্ম কৰিলে মাৰিলে অ'কে তো এতিয়া কথাটো হ'ল যে এতিয়া আমি কি কৰিব লাগে মানে প্ৰত্যুত্তৰ দিব লাগে হ'ল তো এতিয়া আমি পেহেলগাম এটেকৰ প্ৰত্যুত্তৰটো কেনেকৈ দিলোঁ প্ৰথম আমি দুটা কাম কৰিলোঁ প্ৰথম কামটো কি কৰিলোঁ যে আমি সোমাই পেলাই পাকিস্তানত সোমাই আমি যিমানবোৰ টেৰৰিষ্ট গ্ৰুপৰ কেম্প আছিলে আৰু লিডাৰ আছিলে লিডাৰখিনি অফিচ আছিলে সেইবোৰ গৈ ডেষ্ট্ৰয় কৰিলোঁ হ'ল আৰু তেওঁলোকৰ যিমানবোৰ ক্ল'জ ৰিলেটিভৰ ঘৰ আমি পালোঁ সেইবোৰ ডেষ্ট্ৰয় কৰিলোঁ এক নম্বৰ দুই নম্বৰ কাম কি কৰিলোঁ এইবাৰ কি হ'ল যে বহুত চিভিলিয়ান মাৰিলে টুৰিষ্ট মাৰিলে লোকেল পিপুলখিনিও মাৰিলে কাশ্মীৰৰ তো সেইকাৰণে আমি পাকিস্তানী পিপুলখিনিকো টাৰ্গেট কৰিবলগীয়া হ'ল আমি চিভিলিয়ানখিনিকো টাৰ্গেট কৰিবলগীয়া হ'ল এটা লেভেললৈকে সেইটো এনেকুৱা নহয় যে আমি পাৰ্টিকুলাৰ টাৰ্গেট কৰিছোঁ যিখিনি সন্মুখত আহিছে আমি ধাহি মুহি যাবলগীয়া হৈছে মানে কাৰণ সেই সময়ত বহুত কম সময় আছে আৰু ৰখি থাকিব আমাৰ হাতত টাইম নাই অ'কে তো এইটোৱে হৈছে অপাৰেশ্যন সিন্দুৰ অপাৰেশ্যন সিন্দুৰ হৈছে প্ৰথম কামটো যে আমি ভিতৰলৈ সোমাই গৈছোঁ পিঅ'কেৰ একদম ভিতৰলৈ পিঅ'কে পাও মানে ক্ৰছ কৰি মেইনলেণ্ড পাকিস্তানত সোমাই গ'লোঁ তাত যিমানবোৰ লিডাৰ আছিলে তেওঁলোকৰ বেছ আছিলে অফিচ আছিলে ঘৰ আছিলে সেইবোৰ চব ডেষ্ট্ৰয় কৰিলোঁ ছেকেণ্ড আমি ভিতৰত সোমাই গৈ পেলাই যি সন্মুখত পালোঁ সেই সন্মুখত হস্ত নষ্ট কৰি দিলোঁ মানে আৰু এইবাৰ ইণ্ডিয়াই আগতেতো খাইবাৰ পাখতুন প্ৰভিন্সত সোমাইছিলে এইবাৰ ভাবক একদম ভিতৰত ক'ৰ পাকিস্তানত গৈ আমি সেইটো এটেক দিব পাৰিলোঁ আপুনি চাব যে অপাৰেশ্যন সিন্দুৰত আমি ভাৱলপুৰ পাঞ্জাবৰ একদম মেইনলেণ্ড যেনে কাৰাচীৰ নিচিনা ৰাৱলপিণ্ডি লাহোৰ ইছলামাবাদ সেই তেনেকুৱা ৰিজনত আমি পাঞ্জাবৰ পাকিস্তান পাঞ্জাবৰ একদম কোৰত গৈ আমি টেৰৰিষ্ট কেম্প ডেষ্ট্ৰয় কৰি আহিলোঁ অ'কে তো আমি এইটো মেছেজ দিলোঁ যে তোমালোকে যদি আমি আৰ্মি মাৰা তেতিয়াহ'লে আমি ৰিপ্লাইটো দিম টেৰৰিষ্টেৰে আৰু তোমালোকে যদি আমাৰ চিভিলিয়ান মাৰা
তেতিয়াহ'লে আমি ৰিপ্লাইও সেই চিভিলিয়ান বা পাকিস্তানী যিখিনি মানুহে সেই টেৰৰিষ্ট গ্ৰুপক ছাপোৰ্ট কৰিছে হ'ল তেওঁলোকক এজেণ্ডাক ছাপোৰ্ট কৰিছে বা তেওঁলোকক ছাপোৰ্ট আগবঢ়াইছে সেই মানুহখিনিকো মাৰি আমি সেই ৰিপ্লাইটো দিম অ'কে আৰু তাৰপিছত ইণ্ডিয়াই যদি চিজ ফায়াৰ নহ'লহেঁতেন আমি এইটো প্ৰিপেৰেশ্যন কৰিছিলোঁ যে আমি চিয়ালকোট কাৰাচি এই জেগাবিলাকতো কেনেবাকৈ মানে লাহোৰ এই জেগাবিলাকতো আমি এটেক কৰিব পাৰিলোহেঁতেন মানে সেইটো আমি এটা ৱাৰ্ণিং চাইন এটা দেখুৱাইছিলোঁ আৰু আমি এইবাৰ অপাৰেশ্যন সিন্দুৰৰ পিছত আমি কি কৰিলোঁ আমি আমাৰ এণ্টি ড্ৰোন ছিষ্টেমটো দেখুৱালোঁ পাকিস্তানক আমি আমাৰ S-400 দেখুৱালোঁ বুজি পালোঁ আৰু অপাৰেশ্যন সিন্দুৰে এটা বহুত ডাঙৰ কাম কৰি দিলে চাওক তাৰ আগলৈকে প্ৰথমতে আমি উৰি চাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত আমি অকল POK সোমালোঁ তাৰপিছত বালাকোটত আমি POK পৰা এখাপ আগুৱাই গ'লোঁ এখাপ আগুৱাই পেলাই ভিতৰ পালোঁগৈ এইবাৰ আমি অপাৰেশ্যন সিন্দুৰত এই বস্তুটো দেখোঁ আৰু তাৰপিছত যিকেইদিন আমি মানে যুদ্ধ কৰিলোঁ এইকেইদিন আমি এটা বস্তু দেখুৱালোঁ যে যদি দৰকাৰ হয় আমি যিহেতু পাঞ্জাৱৰ ভাগলপুৰত গৈ সেইটো এটেক দিলোঁ যে যদি দৰকাৰ হয় আমি কাৰাচিটো সোমাই মাৰিম আৰু যদি দৰকাৰ হয় আমি ৰাৱলপিণ্ডিটো সোমাই মাৰিম যদি দৰকাৰ হয় আমি ইছলামাবাদতো সোমাই মাৰিম এই অপাৰেশ্যন সিন্দুৰে সেইটো এটা মেছেজ দিলে যে কেনেবাকৈ যদি নেক্সট আকৌ এইটো তোমালোকে মানে এই কামটো তোমালোকে আকৌ কৰা আকৌ তোমালোকে এই ঘৃণনীয় কামটো কৰা যে আমাৰ ভিতৰত এনেকৈ টেৰৰিষ্ট এক্টিভিটি কৰা বা মানুহ মাৰা বা মানে যিখিনি ইন'চেণ্ট পিপুল তেওঁলোকক মাৰা তেতিয়াহ'লে কিন্তু আমি য'ত মন যায় ত'ত সোমাই পেলাই মাৰিব পাৰিম য'ত টেৰৰিষ্ট কেম্প বনাইছা তোমালোকে তাতে গৈ আমি ডেষ্ট্ৰয় কৰিব পাৰিম চ' অপাৰেশ্যন সিন্দুৰটো জাষ্ট নট একদম এটা সাধাৰণ চাৰ্জিকেল ষ্ট্ৰাইক নহয় এইটোৱে এটা ক্লিয়াৰ ইণ্ডিকেশ্যন পাকিস্তানক দিলে যে আমি অকল POK নহয় মেইনলেণ্ড পাকিস্তান কাৰাচি ৰাৱলপিণ্ডি ইছলামাবাদ লাহোৰ চবতে সোমাই মাৰিম তোমালোকক আমি আমাৰ মিছাইল ছিষ্টেমটো দেখুৱালোঁ জাষ্ট আমি পাকিস্তানক আমাৰ মিছাইল ছিষ্টেমটো জাষ্ট এটা ইণ্ট্ৰডাকশ্যন দিলোঁ যে চোৱা এইটো হ'ল আমাৰ মিছাইল ছিষ্টেম নেক্সট আমি অকল আমাৰ আৰ্মি ইউজ নকৰোঁ আগতে কি হৈছিলে যে আমি মেইনলি আৰ্মি দি পেলাই সেইটো এটেক কৰোঁ তো এতিয়া আমি এয়াৰ ফ'ৰ্চো ইউজ কৰিছোঁ হ'ল আৰু সাধাৰণকৈ নহয় মানে ফুল ফ্লেজেড এয়াৰ ফ'ৰ্চ ইউজ কৰিছোঁ নেভি ইউজ কৰাই নাই নেভিক জাষ্ট আমি ৰেডি কৰিবহে কৈছোঁ মানে ৰেডি হ'বহে কৈছিলোঁ চ' এইটো বুজাইছোঁ যে চোৱা আমাৰ আৰ্মি গৈয়ে সেইবোৰ কৰিছে এয়াৰ ফ'ৰ্চ যাব লওঁতেই চিজ ফায়াৰ হ'ল যদি কেনেবাকৈ এই টেৰৰিষ্ট এটেক আকৌ হয় তেতিয়াহ'লে আমি আৰ্মিটো আমি আমাৰ এয়াৰ ফ'ৰ্চ এণ্ড নেভি যদি তোমালোকৰ ওপৰত মেলি দিওঁ চোৱা তোমালোকৰ কি অৱস্থা কৰিব অ'কে এইটো বুজালোঁ যে য'তে তোমালোকে টেৰৰিষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈছা ট্ৰেইনিং কেম্প হওক লঞ্চ পেড হওক বেছ হওক য'তে বনাই থৈছা এই টেৰৰিষ্টবোৰক য'তে তোমালোকে আশ্ৰয় দিছা ত'তে গৈ সোমাই আমি ধ্বংস কৰি আহিম মাছুদ আজাহাৰ হওক জইছে মহম্মদৰ অফিচিয়েল হওক লস্কৰ ই তাইবাৰ লিডাৰ হওক য'তে সোমাই আছে ত'তে গৈ মাৰিম একদম ৰিমুভ কৰি দিম বুজি পালোঁ তো এই যে আমি চিজ ফায়াৰটো কৰিলোঁ তাৰ আগতে আমি যিখিনি এক্টিভিটি কৰিলোঁ অপাৰেশ্যন সিন্দুৰৰ পৰা এইটো জাষ্ট এটা পাকিস্তানক ৱাৰ্ণিং আৰু এটা ষ্ট্ৰং ৱাৰ্ণিং যে কেনেবাকৈ যদি পেহেলগামৰ নিচিনা ইনচিডেণ্টটো আকৌ পাকিস্তানে কৰিবলৈ সাহস কৰে তেতিয়া কিন্তু আমাৰ হাতত বহুত বস্তু আছে আৰু তেতিয়া আমি এনেকৈ মানে শান্তিভাৱে কোনো ধৰণৰ চিজ ফায়াৰ নকৰোঁ আমাৰ ওচৰত প্ৰপাৰ ইণ্টেলিজেঞ্চ আছে আমাৰ ৰিচোৰ্চখিনি আমি দেখুৱাই দিলোঁ আমাৰ মটিভটো যিটো আমাৰ মটিভ আছিলে যে একদম ক'ৰ পাকিস্তানত গৈ সোমাই মৰা সেইটো তোমাক দেখুৱাই দিলোঁ অ'কে তো এতিয়া তুমি সাৱধান হোৱা যে নেক্সট ইছলামাবাদৰ পাল অ'কে বুজি পালোঁ তো আপোনালোকে এইটো বুজি পালেনে যে এই গোটেই বস্তুটো যে হৈছে পাকিস্তানেও যিটো পেহেলগাম এটেক সেই এটেকটো সেইটো পাকিস্তানৰ ষ্ট্ৰেটেজি মতে তেওঁলোকে সেইটো এটেক কৰিছে আৰু ইণ্ডিয়ায়ো নিজৰ এটা ষ্ট্ৰেটেজি বা প্লেন মতে আমি অপাৰেশ্যন সিন্দুৰ কৰিলোঁ আৰু এইটো এটা পাকিস্তানলৈ ষ্ট্ৰং ৱাৰ্ণিং যে এই বস্তুটো যাতে আকৌ মানে আকৌ ঘটিত নহয় অ'কে বুজি পালোঁ তেতিয়াহ'লে আপোনালোকে ক্ৰন'লজিটো বুজি পালে অ'কে তো নেক্সট লগ হ'ম